নতুন দিল্লীত সাংসদ অজিত কুমাৰ ভূঞাৰ সংবাদমেলত প্ৰত্যক্ষভাৱে সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছৰে পৰা থলুৱা মানুহৰ মাটি বহিৰাগত বনিয়াৰ হাতলৈ গৈছে। আদানী আম্বানী জয়চাহলৈ হস্তান্তৰ হৈছে অসমৰ ভূমি। কাৰ্বি আংলঙৰ 20,000 লোকক উচ্ছেদ কৰি 18,000 বিঘা মাটি সৌৰশক্তি প্ৰকল্পৰ বাবে গৌতম আদানীক দিয়া হঠকাৰী সিদ্ধান্ত লৈছে চৰকাৰে। কাৰ্বি আংলঙৰে 50,000 বিঘা মাটি মুকেশ আম্বানীক দিয়াৰ সিদ্ধান্ত। ইয়াৰ উপৰি পলাশবাৰী, গোলাঘাট, নগাঁও, কোকৰাঝাৰকে ধৰি হাজাৰ হাজাৰ বিঘা ভূমি বনিয়াক গতাই দিয়াৰ কথাও সংবাদমেলযোগে উল্লেখ কৰিলে সাংসদগৰাকীয়ে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম আৰু অসমীয়া জাতি বহিৰাগত বনিয়াৰ উপনিৱেশত পৰিণত হোৱা বুলিও উল্লেখ কৰিলে সাংসদগৰাকীয়ে। বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছত অতি দ্ৰুত হাৰত থলুৱা মানুহৰ মাটি ভেটি বহিৰাগত বনিয়াৰ দখললৈ গৈছে। কেৱল কমিশ্যন আৰু গাদী ৰক্ষাৰ স্বাৰ্থত বিশেষকৈ জনজাতি মানুহক নিজৰ পৈতৃক ভূমিৰ পৰা বিতাড়িত কৰি সেই মাটি অবৈধভাৱে আদানী, আম্বানী, ৰামদেৱ, জয় চাহৰ দৰে বহিৰাগতক গতাই দিবলৈ হিমন্ত বিশ্ব শৰ্মা অতি উৎসাহেৰে আগুৱাই আহিছে। কাৰ্বি আংলঙৰ 23খন গাঁৱৰ 20,000 কাৰ্বি আদিবাসী আৰু নাগালোকক উচ্ছেদ কৰি সৌৰশক্তি প্ৰকল্প স্থাপনৰ বাবে 18,000 বিঘা মাটি গৌতম আদানীক গতোৱাৰ সিদ্ধান্ত লৈছে। সেই আদানীকে ৰঙা দলিচা পাৰি কি ধৰণে আমাৰ জনজাতীয় ভূমিপুত্ৰসকলক কিমান ধ্বংসৰ মুখলৈ ঠেলি দিছে তাৰে এটা উদাহৰণ।